বৰপেটাৰ যি দৌল মহোৎসৱৰ আজি দ্বিতীয়টো দিন আজি ভৰদেউল হিচাপে বৰপেটা সত্ৰত উদযাপন কৰা হৈছে আৰু লোকে লোকাৰণ্য হৈ পৰা দেখা গৈছে ৰাতিপুৱাৰ ভাগৰে পৰা আৰু দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে সত্ৰ নগৰী বৰপেটা। আৰু আমি পৰিৱেশটো দেখুৱাই আছোঁ বৰপেটা সত্ৰৰ পৰা, যিহেতু আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুযায়ী গোসাঁইক দৌল গৃহত ৰখা হৈছে আৰু গোসাঁইক ৰাতিপুৱা বুঢ়া সত্ৰে ফাকু দিয়াৰ পিছতেই ৰাইজৰ যি ভক্তপ্ৰাণ ৰাইজ হৈছে ৰাইজসকলৰ বাবে ফাকুৰ বাবে ফাকুগুৰি ছিটিয়াবলৈ ৰাইজক দিয়া হৈছে আৰু সামগ্ৰিকভাৱে বিভিন্ন প্ৰান্তৰ পৰা ৰাইজসকল আহিছে, ভক্তপ্ৰাণ ৰাইজসকল আহিছে, আহি বৰপেটা সত্ৰত আশীষ গ্ৰহণ কৰিছে, আশীষ লৈছে। সমান্তৰালভাৱে আমি উল্লেখ কৰিছোঁ যে আজি যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও দৌল মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত আহি আশীষ গ্ৰহণ কৰিব, সেৱা গ্ৰহণ কৰিব আৰু বৰপেটাৰ দুখনকৈ সত্ৰত তেখেতে আহিব, বৰপেটাৰ পাটবাউসী সত্ৰ আৰু বৰপেটা সত্ৰত আহি তেখেতে এই দৌল মহোৎসৱত ভাগ ল'ব। আৰু আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমাৰ সৈতে ডক্টৰ তাৰাপ্ৰসাদ দাস আছে, অসম গণ পৰিষদৰ নেতা। পুৰা বৰপেটাৰ দৌল বুলি ক'লে এক বিশেষ তাৎপৰ্য বহন কৰে আৰু দৌল মহোৎসৱ প্ৰাণৰ মহোৎসৱ বৰপেটা। ইতিমধ্যে দেখা গৈছে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, লোকে লোকাৰণ্য হৈছে। আজিৰ দিনটো আজি দ্বিতীয়টো দিন, আজি কি ক'ব, কেনেকুৱা অনুভৱ? নহয়, আচলতে বৰপেটাৰ দৌল এটা প্ৰাণৰ উৎসৱ আৰু এইটো আমি জন্মৰ পৰা যিখিনি পাইছোঁ যে দৌল যিটো ক'লোঁ আমি হোলী বুলি কওঁ, কিন্তু আচলতে যিটো মথুৰাদাস বুঢ়াগোহাঁইৰ সেই সময়ৰ পৰা যিটো দৌল উৎসৱ পালন কৰিছিল, এই দৌল উৎসৱ আৰু হোলী দুটা বস্তু বেলেগ বেলেগ। আমাৰ ইয়াত এতিয়া ফাকুৱা উৎসৱ চলি আছে, ফাকুৱা। গতিকে এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ এই পীঠস্থানত মথুৰাদাস বুঢ়াগোহাঁই যি ধৰণে এই দৌল উৎসৱ পালন কৰিছিল, সেই দৌল উৎসৱৰ ঐতিহ্যখিনি এতিয়াও ধৰি ৰাখিছে আৰু সেইকাৰণে মানুহৰ যিটো গতি, সেই গতিটো বাধা দিব পৰা নাই। আৰু সেইকাৰণে সকলোৱে আহি যে ইয়াতে ভক্তি আছে আৰু এই ভক্তিপ্ৰাণ ৰাইজৰ যিখিনি প্ৰত্যেকে নিজৰ ভক্তিখিনি নিজৰ মনৰ কথাখিনি কয় আৰু এইখিনি পূৰণ হয়। আৰু সেইকাৰণে আজি হোলী উৎসৱ অসমত নহয়, ভাৰতবৰ্ষত নহয়, পৃথিৱীত এটা লাহে লাহে এটা জাতিষ্কাৰ হৈ উঠিছে। ধন্যবাদ জনাইছোঁ খুৰা। আৰু আমি অন্য পৰিৱেশো দেখুৱাম আৰু ক'ব লাগিব শ্ৰীমন্ত মাধৱদেৱ স্থাপিত বৰপেটাৰ যি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ আছে, বৰপেটা সত্ৰহে গুৰুজনাৰ তাহানিৰে পৰা যি ৰীতি নীতি পৰম্পৰা অনুযায়ী বৰপেটা সত্ৰত দৌল মহোৎসৱ পালন কৰা হয়। আৰু এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাইছোঁ যোগমোহন গৃহত, আৰু যোগমোহন গৃহত দেখা গৈছে ডেকা সত্ৰীয়া বাপ জনাই এনেদৰে যি বৰপেটা সত্ৰৰ ৰীতি নীতি পৰম্পৰা অনুযায়ী যি নাম প্ৰসংগ যোগমোহন গৃহত নাম প্ৰসংগ কৰা দেখা গৈছে, সেই দৃশ্য মই ভিডিঅ' জানি সঞ্জীৱক পোনপটীয়াভাৱে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মন ভজৰে ইয়াৰে মন হৰি চৰণত ভজৰে ইয়াৰে মন হৰি চৰণত ভকতি কৰিব তোমাক হৰিয়ে ৰাম মই মোৰ সমতি নজানো তাৰ উপায়
আছে হৰিয়ে ৰাম অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপায় অ হৰিয়ে অভয় চৰণে শৰণ পকিলো হৰিয়ে ৰাম তোৱা গুণ নাম ভকতি প্ৰদীপ চাই অ হৰিয়ে ভকতি মিনতি প্ৰণতি নজানো হৰিয়ে ৰাম মত পৰে জ্ঞান গুণহীন মতি নাই এইদৰে দেখা গৈছে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে সত্ৰ নগৰী বৰপেটা আৰু বৰপেটা সত্ৰৰ যি ৰীতি নীতি পৰম্পৰা অনুযায়ী যি নাম প্ৰসংগ বৰ্তমান যোগমোহন গৃহত চলি আছে আমি সেয়া দৃশ্য দেখুৱাইছোঁ পোনপটীয়াভাৱে আমাৰ দৰ্শকসকলক আৰু বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক বাপ জনাই এইদৰে নাম প্ৰসংগত ভাগ লোৱা দেখা গৈছে আমি পোনপটীয়াভাৱে দৃশ্যসমূহ দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক এয়া হৈছে যোগমোহন গৃহৰ দৃশ্য নাম প্ৰসংগ যোগমোহন গৃহত নাম প্ৰসংগ এই মুহূৰ্তত চলি আছে বৰপেটা সত্ৰত আৰু আনটো প্ৰান্তত যদি আমি চাবলৈ যাওঁ যি গোসাঁই আছে গোসাঁই দৌল গৃহত কালি নিশাই নক্ষত্ৰ অনুযায়ী দৌল গৃহত লৈ অহা হৈছিল আৰু দৌল গৃহত গোসাঁইক এতিয়া ৰখা হৈছে আৰু দৌল গৃহত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস বাপ জনাই ফাকুগুৰি ছিটোৱাৰ পিছতেই ভক্তপ্ৰাণ ৰাইজৰ বাবে ফাকু ছটিওৱা পৰ্ব ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু সকলো ভক্তপ্ৰাণ ৰাইজে আহি দৌল গৃহত থকা গোসাঁইক ফাকুগুৰি ছিটিয়াবলৈ এনেদৰে অহা দেখা গৈছে মই পোনপটীয়াভাৱে দৃশ্য দেখুৱাইছোঁ দৌল গৃহত আৰু দৌল গৃহত এনেদৰে ভক্তপ্ৰাণ ৰাইজসকল আহি এনেদৰে যি আচলতে গোসাঁইক সেৱা জনাইছে গোসাঁই ফাকু ওলোৱা পৰ্ব যি আচলতে গোসাঁইক ফাকু দিয়া পৰ্ব সেয়া সকলো ভক্তপ্ৰাণ ৰাইজে আহি কৰিছে কেইবাগৰাকীও লোক আছে মই কথা পাতিম এতিয়া ক'ৰ পৰা আহিছে গুৱাহাটীৰ পৰা এইবাৰ প্ৰথমে আগতে আহিছোঁ আজি যোৱাকালি আহিলোঁ কেনেকুৱা দেখিছে বৰপেটাৰ দৌল ভাল লাগিছে ধন্যবাদ জনাইছোঁ আৰু লোক আছে আমাৰ সৈতে ক'ৰ পৰা আহিছে বাইদেউ আমি মালিগাঁও দৌল মহোৎসৱ বুলি ক'লে বৰপেটাৰ এক বিশেষ আৱেগ আৰু বৰপেটাৰ যি দৌল উৎসৱ অন্য প্ৰান্তত কিন্তু এনেকুৱা পৰিৱেশ দেখিবলৈ পাৰে যি আধ্যাত্মিক পৰিৱেশ বা ধাৰ্মিক পৰিৱেশ তো আপোনালোকৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে দৌলত এইবাৰ প্ৰথম আহিছে নে আগতে আহিছে না আগতে আহিছে এইবাৰ দৌল চাবলৈ আহিছে এইবাৰ আহিছে মই ধন্যবাদ জনাইছোঁ আৰু চাওক এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আচলতে দৌল মহোৎসৱ বুলি বৰপেটালৈ বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে আহি বৰপেটা সত্ৰত সেৱা লৈছে গোসাঁইৰ ওচৰত সেৱা লৈছে আমি সেয়া দৃশ্য দেখুৱাইছোঁ আনহাতে আমি উল্লেখ কৰিছোঁৱেই যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি বৰপেটালৈ আহিব বৰপেটাৰ দৌল মহোৎসৱ উপলক্ষে বৰপেটাৰ যি পাটবাউসী সত্ৰ আৰু বৰপেটা সত্ৰ দুয়োখন সত্ৰতে মুখ্যমন্ত্ৰীগৰাকী আহিব আহি দৌল মহোৎসৱত ভাগ ল'ব আৰু সমান্তৰালভাৱে যি আচলতে ৰাতিপুৱাৰ ভাগৰ দৃশ্য আমি পুৱাৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰাতিপুৱাৰে পৰা যি আচলতে ৰীতি নীতি পৰম্পৰা অনুযায়ী নাম প্ৰসংগ বৰ্তমান যোগমোহন গৃহত চলি আছে ভিডিঅ' জাৰ্নেলিষ্ট সতীৰ্থ সঞ্জীৱে দেখুৱাইছে আৰু ৰাতিপুৱা ক'ব লাগিব বৰপেটা সত্ৰত যি ৰীতি নীতি পৰম্পৰা অনুযায়ী এনেদৰে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে সমান্তৰালভাৱে দৌল উৎসৱক লৈ আচলতে ব্যাপক উৎসাহ দেখা পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰাই আচলতে লোকসকল আহিছে আমি সেয়াও দেখুৱাইছোঁ আৰু যিহেতু আজি দ্বিতীয় দিনটোত বৰপেটা সত্ৰত ভৰ দৌল হিচাপে উদযাপন কৰা হয় আৰু এইবেলি যিহেতু বৰপেটা সত্ৰত 4 দিনীয়াকৈ দৌল মহোৎসৱৰ আয়োজন কৰা হৈছিল আজি দ্বিতীয় দিন ভৰ দৌল তৃতীয় দিনাও ভৰ দৌল হিচাপে পালন কৰা হ'ব আৰু 16 মাৰ্চৰ দিনা বৰপেটাত ফাকুৱা বা ফৈৰী হিচাপে পালন কৰা হ'ব সেইদিনাখন আবিৰৰ ৰঙত ৰঙালী হৈ পৰিব সত্ৰ নগৰী বৰপেটা আকাশে বতাহে কেৱল ৰঙৰ উৎসৱ ফাকুৱা সকলোৱে ফাকু খেলাত ব্যস্ত হৈ পৰিব 16 মাৰ্চত কিন্তু আজি যি দ্বিতীয় দিনা পৰিৱেশটো মই দেখুৱাইছোঁ চাওক এনেদৰে ভক্তপ্ৰাণ ৰাইজসকল বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু তেওঁলোকে
বিভিন্ন প্ৰান্তৰ পৰা আহি বৰপেটা সত্ৰত যি আচলতে সত্ৰৰ আশীষ গ্ৰহণ কৰিছে। আৰু আনহাতে যদি এটা অন্য দৃশ্য মই ভিডিঅ' জানি সতীৰ্থ সঞ্জীৱক দেখুৱাবলৈ ক'ম, কিছুমান যুৱক যুৱতী আহিছে, তেওঁলোকে ফাকু খেলি ফাকু গুৰি সানি মুখত আহিছে। আমি তেওঁলোকৰ সৈতেও কথা পাতিম। ক'ৰ পৰা আহিছে ভণ্টি? আমি বাহাটা চাৰিআলিৰ পৰা আহিছোঁ। বাইহাটা চাৰিআলি। হয়। ইতিমধ্যে ফাকু খেলিলাই? হয়, খেলি আছোঁ। মানে বাইহাটা চাৰিআলিৰ পৰা বৰপেটালৈ আহিছা, বাইহাটা চাৰিআলিৰ পৰা আহোঁতে ফাকু খেলি আহিছা? নাই মানে আমাৰ যোৱাকালি নাম আছিলে, আমি তাৰ পৰা বাহিৰে বাহিৰে আছি ইয়ালৈ। নামৰ পৰা বাহিৰে বাহিৰে তোমালোকে নাম গোৱা? হয়। কেনেকুৱা দেখিলা বৰপেটাৰ পৰিৱেশ, সত্ৰৰ পৰিৱেশ? ভালে লাগিছে, বহুত ভালে লাগিছে। ফাৰ্ষ্ট টাইম আহিছোঁ। প্ৰথম আহিছা? হয়। কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। ভাল লাগিছে? ভাল লাগিছে। হোলী ক'ত খেলিলা? হোলী বৰ্তমান ইয়াতে খেলিছোঁ। বৰপেটাত আহিছা? বৰপেটাত খেলিছোঁ। কোৱা বৰপেটাৰ পৰাই লৈছা? বৰপেটাতে লৈছোঁ ভাকুৱা, ইয়াতে লৈছোঁ আৰু সকলোকে মানে ৰঙৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাতিপুৱাই আহিছা আজি বৰপেটালৈ? হয়, ৰাতিপুৱা আহিছোঁ। কেনেকুৱা দেখিলা সত্ৰৰ পৰিৱেশ? ভালে লাগিছে। প্ৰথমবাৰ আহিছোঁ হোলী উপলক্ষে, গতিকে সমূহ অসমবাসী ৰাইজক হোলীৰ বহুত বহুত শুভেচ্ছা থাকিল। সকলোৰে জীৱনটো ৰঙীল হৈ উপচি পৰক। গতিকে আপোনালোকো আহিব, যিসকলে চাই আছে নিউজটো, সকলোৱে আহিব, ইয়াতে হোলী খেলিব। ধন্যবাদ জনাইছোঁ। আৰু এইসকল হৈছে বাইহাটা চাৰিআলিৰ পৰা যুৱক যুৱতী। তেওঁলোকে বৰপেটা সত্ৰৰ যি দৌল মহোৎসৱলৈ আহিছে। আহি ইয়াতে তেওঁলোকে ফাকুৱা আবিৰৰ ৰঙত ৰঙীন হৈ থকাও দেখা গৈছে। আৰু এইদৰে আচলতে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হোৱা দেখা গৈছে সত্ৰ নগৰী বৰপেটা। আমি পোনপটীয়াভাৱে দৃশ্যসমূহ দেখুৱাই গৈছোঁ। আৰু সকলো ভক্তপ্ৰাণ ৰাইজ আহি আচলতে এনেদৰে যি বৰপেটা সত্ৰ আছে, সত্ৰত আশীষ গ্ৰহণ কৰা দেখা গৈছে। আমি আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম। এগৰাকী ককা আছে। ককা ক'ৰ পৰা আহিছে? আমি হাজোৰ পৰা আহিছোঁ। হাজোৰ পৰা আহিছে? বৰপেটাৰ দৌল এক আৱেগ বুলি ক'ব লাগিব। কেনেকুৱা লাগে আপোনাৰ? ভাল লাগছে, খুব ভাল লাগিছে, দেখি কিনি ভাল লাগিছে। এইবাৰ প্ৰথম আহিছে নে আগতে আহিছে? আগতে আজিৰ পৰা 25 বছৰ আগতে আহিছিলোঁ। 25 বছৰ আগতে আহিছিল আৰু আজি আহিছে? আজি আহিছোঁ। এইবাৰ কেনেকুৱা লাগিছে? এইবাৰ ভাল লাগছে, এইবাৰ বহুত ভাল লাগছে। ভাল লাগিছে। অঁ, হয়। কেনেকুৱা লাগিছে আইতা? এইবাৰ বহুত ভাল লাগছে। এইবাৰ বহুত ভাল লাগিছে। আগতকৈ ভাল হৈছে আৰু। আপুনি 25 বছৰ পিছতে আহিছে? একেলগে আহিছে? দুটা আমি হেৰি দুটা আমাৰ এইটো আমাৰ স্বামী। আচ্ছা আচ্ছা। চালটো ডাঙৰ একেলগে আহিছে দুইগৰাকী? দুইগৰাকী সেইবাৰো একেলগে আছে। এইবাৰ 25 বছৰ আগতে একেলগে আহিছে? আৰু আজিও আহিছোঁ। বৰপেটা সত্ৰৰ আশীষ গ্ৰহণ কৰিলে? আশীৰ্বাদ তেওঁৰ মোক প্ৰসাদ দিছে। প্ৰসাদ দিছে? প্ৰসাদ দিছে তেওঁ। প্ৰসাদ দিছে তেওঁ মোক অহাৰ কাৰণে। প্ৰসাদ দিছে মোক, সেইকাৰণে আমি আৰু আছোঁ। আৰু আহিছে? আৰু প্ৰসাদ দিয়ক, তেওঁৰ আশীৰ্বাদ। আশীৰ্বাদ দিয়ক। আশীৰ্বাদ দিয়ক। আৰু আহিম। আহিম আৰু। হ'ব। নিশ্চয় ভালে থাকক আপোনালোকেও। আৰু হয়, মই দেখুৱাইছোঁ এয়া ককা আইতাসকল আহিছে হাজোৰ পৰা। তেওঁলোকে আৰু কৈছে 25 বছৰ পিছত আহি মন প্ৰাণ ভৰি গৈছে তেওঁলোকৰ। বৰপেটা সত্ৰত আহিছিল। এইদৰে দেখুৱাইছোঁ মই দৃশ্যটো। চাওক, খুব এক মৰমীয়াল দৃশ্য। এওঁলোক হাজোৰ পৰা আহিছে। আপুনি ক'ৰ পৰা আহিছে? মা দেউতা। হাজোৰ পৰা আহিছে? মা দেউতা? মা দেউতা কেনেকুৱা লাগিছে বৰপেটাৰ? ভাল লাগিছে। মই এইবাৰ প্ৰথম আহিছোঁ মা দেউতাৰ লগত। প্ৰথম আহিছে আপুনি? দেউতা মা আগতে আহিছিলে, আজি মই প্ৰথম আহিছোঁ। ভালে লাগিছে, পৰিৱেশটো চাই ভাল লাগিছে আৰু আহিবৰ কাৰণে আহিছে চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ মই। আৰু চাওক, এইদৰে সকলো প্ৰান্তৰ পৰা লোকসকল আহিছে। আহি বৰপেটা সত্ৰৰ আচলতে যি দৌল মহোৎসৱৰ মাদকতা দেখি সকলোৱে আনন্দত আচলতে আত্মহাৰা হৈ পৰা দেখা গৈছে। আৰু পোনপটীয়াভাৱে মই দৃশ্যসমূহ আমাৰ দৰ্শকসকলক দেখুৱাই গৈছোঁ। এনেদৰে আচলতে ৰাতিপুৱাৰে পৰা লোকাৰণ্য হৈ পৰা দেখা গৈছে সত্ৰ নগৰী বৰপেটা। আৰু যিহেতু আজি দ্বিতীয়টো দিন, আমি উল্লেখ কৰিছোঁ দ্বিতীয় দিন ভৰদেউলৰ প্ৰাকখনত এনেদৰে ৰাতিপুৱাই যি আচলতে বৰপেটা সত্ৰৰ পৰ্ব, গোসাঁইক ফাকু দিয়া, নাম প্ৰসংগ, সকলো বৰপেটা সত্ৰৰ ৰীতি নীতি পৰম্পৰা অনুযায়ী হৈ আছে। আৰু সকলোৱে এনেদৰে গোসাঁইক ফাকু গুৰি সনাৰ পিছত আহি বৰপেটা সত্ৰত এনেদৰে বহি নাম প্ৰসংগত ভাগ লোৱা দেখা গৈছে। দাদা ক'ৰ পৰা আহিছে? মই বৰপেটাৰে হয়। বৰপেটাৰ দৌল বুলি ক'লে এক আৱেগ অনুভূতি থাকে। প্ৰতি বছৰে আপোনালোকে দৌল দেখে, এইবাৰ কেনেকুৱা দেখিব? এইবাৰ অলপ ব্যতিক্ৰম হয়। ব্যতিক্ৰম অলপ ভাল লাগে। ফাকুৱা খেলিব নে নাই? আকৌ খেলিম লাগিব। হয় খেলিম। আৰু সামগ্ৰিকভাৱে আজি মুখ্যমন্ত্ৰীগৰাকীও আহি আছে। এতিয়া বৰপেটা সত্ৰ উদুলি মুদুলি পৰিৱেশ, দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা দেখা গৈছে বৰপেটাত। কি ক'ব? ভাল লাগিছে আৰু তেওঁ আহিব। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে আচলতে দেখা গৈছে লোকাৰণ্য হৈ পৰিছে। আৰু বৰপেটা সত্ৰত আচলতে আমি উল্লেখ কৰিছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজসকল আহিছে, আহি সত্ৰত আশীষ লৈছে, আশীষ গ্ৰহণ কৰিছে। আমি দৃশ্যসমূহ পোনপটীয়াভাৱে দেখুৱাই গৈছোঁ।
আমি উল্লেখ কৰিছোঁ যে আজি দ্বিতীয়টো দিনত এনেদৰে দ্বিতীয় বৈকুণ্ঠীপুৰীত পৰিণত হৈছে সত্ৰ নগৰী বৰপেটা। বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজসকল আহি তেওঁলোকে যি গোসাঁক ফাকু দিয়া পৰ্ব ফাকুও দিছে, সমান্তৰালভাৱে সত্ৰ ঠিক আছে, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।